नमस्कार এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। মানুহটো বাদেই বাংলাদেশৰ এটা চৰাইও সোমাব নোৱাৰে অসমত। প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থকালৈকে সোমাব নোৱাৰে বাংলাদেশী। মোদী, হিমন্ত বিশ্ব শৰ্মা থকালৈকে বাংলাদেশৰ এটা চৰাইও সোমাব নোৱাৰে অসমত আৰু কা বলবৎ হোৱাৰ পিছত এজনো বাংলাদেশী অহা নাই অসমলৈ। নিৰ্বাচনৰ পিছত অসমৰ জনতাক উত্তৰ দিব লাগিব লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে মিছা কথা কৈ কিয় 5জনকৈ ল'ৰাক মৃত্যুমুখত পেলাই দিছিল। নিৰ্বাচনী সভাৰ পৰাই লুৰিণজ্যোতি আৰু অখিল গগৈ সকিয়নি হিমন্ত বিশ্ব শৰ্মাৰ 2 কোটি বাংলাদেশী অসমলৈ আহিব বুলি কৈছিল লুৰিণজ্যোতি আৰু অখিল গগৈয়ে। মানুহটো বাদে আৰু বাংলাদেশৰ এটা চৰাইও সোমাব নোৱাৰিব এবাৰ অসমত। মেট্ৰিকৰ ফলাফলক লৈ ডাঙৰ ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ। এইবাৰ ফলাফলত CBSE আৰু সেবাৰ মাজত নাথাকিব কোনো ধৰণৰ পাৰ্থক্য। CBSE দৰে নম্বৰ লাভ কৰিব শিক্ষাৰ্থীয়ে। এইবাৰ ফলাফলত নাথাকিব কোনো ধৰণৰ ৰেংকিঙৰ ব্যৱস্থা। পাৰ্চেণ্টেজৰ কম বেছিৰ পাৰ্থক্য নাথাকিব এইবাৰৰ ৰিজাল্টত। আৰু শীঘ্ৰে ঘোষণা কৰা হ'ব 2024 বৰ্ষৰ মেট্ৰিকৰ ফলাফল। 19 অথবা 20 এপ্ৰিলত ঘোষণা কৰা হ'ব 2024 বৰ্ষৰ মেট্ৰিকৰ ফলাফল। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ এই মন্তব্য।